কথা আজি মই আপোনালোকক বহুত গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ মাজত ৰাখিব বিচাৰিছোঁ যে আজিৰ সময়ত দেশৰ ছিষ্টেমবিলাক সঠিক হাতত আছেনে দেশৰ ছিষ্টেমবিলাক বা দেশৰ ছিষ্টেমৰ মানুহবিলাক নিজৰ দায়িত্ব গুৰুত্ব সহকাৰে পালন কৰিছেনে নে কাবাৰ টাইটেল লৈ কেনে আজিও বৰ্ণ বৈষম্যতা আজিও চলি আছে নেকি আমাৰ ইয়াতে মইতো আপোনালোকক সুধিব বিচাৰিছোঁ যদি চলি আছে তেনেহ'লে আমিও নতুনকৈ কিবা ভাবিবৰ হৈছে আজি মোৰ টাইটেল চাই যদি মোৰ লগত কিবা এটা ঘটনা ঘটিছে তেনেহ'লে ইয়াৰ ওপৰত লজ্জাৰ কথা আৰু কেতিয়াও হ'ব নোৱাৰে কাৰণ 2026 চন 2026 তাৰপিছতো আজিৰ সময়ত যিবিলাক ঘটনা ঘটি আছে অতি লজ্জিত আৰু যি ধৰণে মানুহবিলাকৰ লগত এই ঘটনাবিলাক ঘটাই আছে আপোনালোকক কৈ আছোঁ মই কিহৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ সেই বস্তুটোত মই আহি আছোঁ সেইকাৰণে মোৰ এই ভিডিঅ'টো সকলোকে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে পায় আজি মোক এজন মেণ্টেলি ডিষ্টাৰ্ব ল'ৰা মোৰ কথা যাতে কোনো বিশ্বাস নকৰে তেনেকুৱা এটা পৰিৱেশ বনাই দিছে কাৰণ মোৰ কথাটো যদি মানুহে বিশ্বাস কৰা ষ্টাৰ্ট কৰে তেনেহ'লে এপষ্টিন ফাইলতকৈ ডাঙৰ ফাইল এখন আমাৰ ইয়াতেই খুলিব ক'তো বেলেগত নুখুলে নহয় এপষ্টিন ফাইলতকৈ ডাঙৰ ফাইল এখন আমাৰ ইয়াতেই খুলিব আৰু বেলেগ ক'তো নুখুলে 17 বছৰ আগতে দুজনী ছোৱালীয়ে চিঞৰি কৈ আছিলে যে এপষ্টিন আইলেণ্ডত এনেকুৱা ধৰণৰ ঘটনা ঘটি আছিলে সেইখিনি টাইমত কোনো মানুহ শুনা নাছিলে কাৰণ ডাঙৰ মানুহে যেতিয়া এই কিছুমান বস্তুত সোমাই থাকে তেতিয়া কিছুমান বস্তু বাহিৰত ফুটি নাহে স্বতঃস্ফূৰ্তভাৱে ফুটি নাহে কিয় নাহে সেই বস্তুটো ঢাক খুৱাব পাৰে ছিষ্টেমৰ মানুহৰ লগত যদি তাহাঁতৰ ভাল সুসম্পৰ্ক আছে তেনেহ'লে সেই বস্তুটোক সিহঁতে ঢাকিবলৈ সক্ষম হৈ যায় যদি 17 বছৰ আগতে সেই ছোৱালীকেইজনীৰ কথা শুনিলে হয় তেনেহ'লে এপষ্টিন আইলেণ্ডত সেই ঘটনাবিলাক ঘটিলে হয়নে কিন্তু 17 বছৰ পিছত সকলো মানুহে বিশ্বাস কৰিলে আজি মোৰ লগতো সেইটো ঘটনাই হৈ আছে মই আজিৰ সময়ত ছিষ্টেমৰ ফোনটোক হেক কৰাৰ ওপৰত যি ধৰণৰ কথা আজি উঠাই আছোঁ আপোনাক ইচ্ছা কৰিলে আপোনালোকৰ ঘৰত কি আছে কি নাই সকলো বস্তু সিহঁতে উলিয়াই লয় এইবিলাক কি ধৰণে সম্ভৱ হয় আজিৰ সময়ত যিটো সুৰক্ষা বিভাগৰ তাত বস্তু থাকিব লাগে সেই বস্তুটো আজিৰ সময়ত কাৰ লগত ব্যৱহাৰ কৰি আছে সেই বস্তুবোৰ আপোনালোকক কৈছোঁ সেই বস্তুবোৰ কাৰ লগত ব্যৱহাৰ কৰি আছে নৰ্মেল মানুহৰ লগত কৰি আছে আজি মোক এটা টাইটেল দেখা পাই কাৰণে আজি মোৰ লগত যিটো ধৰণৰ ঘটনা ঘটাই আছে সেই ঘটনাটোৰ কাৰণে মই আজি গোটেই বিশ্বত এই কথাটো উঠাম মই ইয়াতে সন্তুষ্ট নাথাকোঁ কাৰণ ফোনটো হেক কৰাৰ পাছত আপোনাৰ সম্পূৰ্ণ তথ্য বা এক্সেছটো সিহঁতে লৈ লয় এক্সেছটো লোৱাৰ পিছত আপুনি মোবাইলৰ কাষত কাপোৰে সলাইছে নহ'লে বা আপুনি যেতিয়া গা ধুবৰ কাৰণে মোবাইলটো লৈ গৈছে আপোনাক গোটেই চায়ে আছে আপুনি যদি ভাবিছে মোবাইলটো কাষত ৰাখি আপুনি মোবাইলটোৰ কাষত আপুনি আছে আপোনাৰ মোবাইলটোৰ আৰু কোনো আপোনাক চোৱা নাই তেনেহ'লে আপোনালোকে ভুল ভাবি আছে কাৰণ মোবাইলটো আপুনি য'তে লৈ নাযাওক কিয় এক্সেছটো সিহঁতে লৈ লয় তাৰপিছত আপুনি মোবাইলটো গা ধোৱাৰ সময়তে লৈ যায় হাগিবৰ কাৰণে লৈ যায় বা ভাত খোৱাৰ টাইমতে লৈ যায় যিহৰ কাৰণে লৈ নাযায় কিয় আপোনাক সম্পূৰ্ণৰূপে চাই থাকিব পাৰে আৰু মোৰ কথা যদি মিছা তেনেহ'লে মই প্ৰত্যেকটো মানুহক বা ছিষ্টেমৰ লগত জড়িত প্ৰত্যেকটো মানুহৰ তাত এই ভিডিঅ'টো পঠাই দিয়ক যে তেখেতসকলক সোধক যে আজিৰ সময়ত তেনেকুৱা কিবা টেকন'লজি আছে নেকি যিটো টেকন'লজিৰে মোবাইলটোক সম্পূৰ্ণৰূপে হেক কৰিব পৰা যায় বা এটা ঘৰ এখনো সেনেকৈ হেক কৰিব পৰা যায় যদি যায় তেনেহ'লে আজিৰ সময়ত সেই টেকন'লজিবোৰ কাৰ হাতত আছে এনেকৈ কোনে মিছইউজ কৰি আছে যাৰ কাৰণে আজি বহু শিক্ষিত যুৱক ভাল যুৱকে নিজক আত্মহত্যাৰ পথ বাছি লৈছে কাৰণ মোবাইলটো হেক কৰাৰ পাছত আপোনাৰ সম্পূৰ্ণ তথ্য সিহঁতে লৈ লয় তথ্য লোৱাৰ পিছত আপোনাক মেণ্টেলি কেনেকৈ টৰ্চাৰ কৰিব লাগে সেই বস্তুটোৰ ওপৰত সিহঁতে বহুত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে যেতিয়া আপোনাৰ মোবাইলটো হেক কৰা যায় হেক কৰাৰ পাছত আপোনাক সম্পূৰ্ণৰূপে মনিটৰ কৰি থাকিব যে আপোনাক কি ধৰণে মেণ্টেলি টৰ্চাৰ কৰিব পৰা যায়
আৰু আপোনাক মেণ্টেলি টৰ্চাৰ কৰি কৰি, কাৰণ আপুনি ঘৰৰ পৰা যেতিয়া বাহিৰত ওলাব তাহাঁতৰ যিবিলাক কুকুৰ আছে, পোহনীয়া কুকুৰ, সেই পোহনীয়া কুকুৰৰ লগত আপোনালোকৰ মুখামুখি বা পিছৰ পৰা কিছুমান কথা প্ৰয়োগ কৰি থাকে। আপোনালোকে যদি সেইখিনি জেগাত ভয় খাই কেনে ঘৰত থকা ষ্টাৰ্ট কৰে, আপোনাৰ এনেকুৱা এটা পৰিৱেশ বনাই দিব যে আপুনি ৰাস্তাত ওলাবৰ কাৰণেও ভয় খোৱা ষ্টাৰ্ট হৈ যাব। এই খেলাটোৰ এইটোৱে নিয়ম। তাৰপিছত মানুহজনে লাহে লাহে নিজক ডিপ্ৰেশ্যনত ৰাখি ৰাখি ছুইচাইডৰ পথ বাছি লয়। ছুইচাইড কৰাৰ পাছত কাৰণ কেছ ফাইলটো বন্ধ হৈ যায়। সেইকাৰণে কৈছোঁ, আজিৰ চৰকাৰৰ দিনত মই ন্যায় পামনে এইটো মই তিলমানো নাভাবোঁ, কিন্তু মই যুঁজি যাম। আৰু যিহৰ কাৰণে মই যুঁজি আছোঁ, মই যুঁজিমেই। কাৰণ মোৰ লগত হোৱা ঘটনাহে মই আপোনালোকৰ আগত কৈ আছোঁ। কোনো বেলেগৰ ঘটনা আনি কেনে মই আপোনালোকৰ লগত কোনো ধৰণৰ কথা শ্বেয়াৰ কৰা নাই। তাৰ মানে মই যিখিনি কথা কৈ আছোঁ সেইখিনি মোৰ লগত ঘটা ঘটনা। তাৰ পাছত মই বহু বছৰ এই বস্তুটোৰ পিছত পৰিছোঁ। কিছুমান যাব নলগীয়া জেগাত মই নিজক লৈ গৈছোঁ, কাৰণ মই কথা জানিবৰ কাৰণে। আজি যিবিলাক ঘটনা ঘটি আছে, আৰু বা কাৰ লগত সিহঁতে ফোনবিলাক হেক কৰি কেনে ৰাখি থৈ দিছে, কোনবা ছোৱালীক সিহঁতে ভাল পায়, সেই ছোৱালীজনীক চাবৰ উদ্দেশ্যও তেনেহ'লে তাহাঁতে এই টেকন'লজিবিলাক ব্যৱহাৰ কৰি আছে। মই তেনেকেই ক'ব লাগিব আজিৰ সময়ত, যিহেতু আমাৰ টেকন'লজিবিলাকৰ আজিকালি কোনো ধৰণৰ সুৰক্ষা নাই। আজি মোক এজন পগলা ল'ৰা দেখাবৰ কাৰণে এটা টীম বনাই দিছে, মোৰ কথা যাতে কোনো বিশ্বাস নকৰে এটা টীম বনাই দিছে। মই য'তেই নাযাওঁ কিয় সেই টীমৰ মানুহবিলাকে মোৰ পিছফালে ঘূৰি থাকে। কিয় ঘূৰি থাকে? এইকাৰণে ঘূৰি থাকে যাতে মই সেই কথাটো যাতে ক'ব নোৱাৰোঁ কাকো, যিটো কথা মই আজিৰ সময়ত ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকৰ মাজত ৰাখি আছোঁ। যিবোৰ কথা মই আপোনালোকক ভিডিঅ'ৰ মাধ্যমেৰে উঠাই আছোঁ, আৰু ইয়াতে মই কোনো আনৰ প্ৰসংগত আনা নাই। এইবিলাক মোৰ লগত হোৱা ঘটনা, সেইকাৰণে মই জানো এই বস্তুবিলাকক কি ধৰণে ইহঁতে কামবোৰ কৰে। সাৱধানে থাকিব। আজিৰ সময়ত যি ধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰাই আছে, সেই পৰিৱেশত আপুনি ফচিবই। সেইকাৰণে মই আপোনাক কৈ আছোঁ যে এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিয়ক, যাতে ভাৰতৰ সকলো মানুহে এই ভিডিঅ'টো চাবলৈ পায়। এই বস্তুটো মই নিজৰ কাৰণে কৰা নাই। আজি যদি মোৰ কথা বিশ্বাস নকৰে, তেনেহ'লে এপষ্টিন ফাইলৰ দৰে কিবা ঘটনা আমাৰ ভাৰততে দেখা যাব। মই যিখিনি কথা কৈছোঁ মোৰ লগত হোৱা আৰু ঘটা ঘটনাহে আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ। ধন্যবাদ। জয় অসম।